হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ মই আপোনালোকৰ মাজলৈ আহিলোঁ। মটক সমাজ আৰু সংস্কৃতি বুৰঞ্জীখন হাতত লৈ আৰু ডক্টৰ কৰবী বৰুৱা ডাঙৰীয়ানীয়ে লিখা যুগুতাই দিয়া মটক বুৰঞ্জীখনত মটক এটি টাই মংগোলীয় জনগোষ্ঠী। অসমত বসবাস কৰা টাই মংগোলীয় জনগোষ্ঠীসমূহৰ ভিতৰত আহোমসকলৰ নামেই প্ৰথমে লোৱাত দেখা যায় যদিও পূৰ্বৰ আলোচনা অনুসৰি আহোম বুৰঞ্জী, অসম বুৰঞ্জী, টাই ভাষাৰ সাঁচিপতীয়া পুথিসমূহৰ তথ্যসমূহে মটক টাই মংগোলীয় জনগোষ্ঠী বুলিয়ে তথ্য দাঙি ধৰিছে। ইয়াত কেৱল মটক সমাজৰ প্ৰচলিত টাই মংগোলীয় জনগোষ্ঠীৰ সমাজ সংস্কৃতিৰ লক্ষণসমূহ বিশ্লেষণ কৰাৰ চেষ্টা কৰা হৈছে। আপোনালোকে বুজি উঠিছে ইতিমধ্যে মই যিটো পেৰেগ্ৰাফ পঢ়িছোঁ, ইয়াত আহোমসকলকে যদিও টাই মংগোলীয় জনগোষ্ঠী বুলি প্ৰথমেই নাম লোৱা যায়, কিন্তু যিহেতু মটক জনগোষ্ঠী এটা আদিম জনগোষ্ঠী, ভূমিপুত্ৰ, গতিকে পূৰ্বৰ আলোচনা অনুসৰি আহোম বুৰঞ্জী, অসমৰ বুৰঞ্জী, টাই ভাষাৰ সাঁচিপতীয়া পুথিসমূহৰ টাই ভাষাৰ যিবিলাক সাঁচিপতীয়া পুথিসমূহৰ তথ্যসমূহে মটক টাই মংগোলীয় জনগোষ্ঠী বুলিহে তাত তথ্য দাঙি ধৰিছে। আৰু সেই তথ্য অনুসৰিয়ে আমাৰ যিসকল গৱেষক তেখেতসকলে মটক জনগোষ্ঠীৰ বিষয়ে ৰিচাৰ্চ কৰি যি বুৰঞ্জীসমূহ যুগুতাই দিছে আমাক, গতিকে আমি তাৰ পৰা বুজিব পাৰোঁ যে মটক এটা আদিম জনগোষ্ঠী। সেয়েহে আমি আপোনালোকৰ আগত অকণমান আলোকপাত কৰি দিলোঁ। পুনৰবাৰ আকৌ আলোকপাত কৰি দিম। পুনৰবাৰ অহাৰ আপোনালোকে মই অপেক্ষা কৰিব। আৰু শেষত সকলোকে আজি হোলীৰ দিন, হোলীৰ আবিৰে যাতে আপোনালোকৰ মনবোৰ আৱৰি ধৰক আৰু সকলোৱে যাতে মন ৰঙীন হৈ উঠক তাৰে কামনা কৰিলোঁ আৰু শুভ আবিৰ সন্ধ্যা জনালোঁ। ইয়াত এতিয়ালৈ আহোঁ। জয় আই অসম।